ব্ৰহ্মাণ্ডৰ সূত্ৰই কয় যে ব্ৰহ্মাণ্ডত সকলো বস্তুৱে অপৰ্যাপ্ত পৰিমাণে আছে আৰু সেয়েহে আমি যি বিচাৰোঁ আমি তাকে পাব পাৰোঁ। কিন্তু আমি নিজেই প্ৰস্তুত নহয়। ইউনিভাৰ্ছ ইজ অলৱেজ ৰেডি টু গিভ আছ। কিন্তু আমি নিজেই সাজু নহয় যে সেই আশীৰ্বাদখিনি ব্ৰহ্মাণ্ডৰ পৰা আমি ল'ব পাৰোঁ। আৰু ব্ৰহ্মাণ্ডত এইটো কৈছে যে 3টা ৰুল আমি ফ'ল' কৰিব লাগিব সেই বস্তু, সেই আশীৰ্বাদখিনি ব্ৰহ্মাণ্ডৰ পৰা পাবৰ কাৰণে। প্ৰথমটোৱে হৈছে যে ব্লেম আৰু কমপ্লেইন ফ্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। আমি প্ৰতিটো মুহূৰ্ততে ব্লেম বা কমপ্লেইন কৰি নাথাকোনে, এই কথাটোৰ কাৰণে এইটো হ'ল, এই মানুহজনৰ কাৰণে মোৰ আজি কষ্ট হ'ল, এই পৰিস্থিতিটোৰ কাৰণে মই জীৱনত আগবাঢ়িব পৰা নাই, এই ঘটনাটোৰ বাবে মোৰ ইমান দুখ হৈছে। আমি কিবা নহয় কিবা এটা অজুহাত বিচাৰি পাওঁ, কাৰোবাক নহয় কাৰোবাক আমি ব্লেম কৰিবৰ কাৰণে, আমি কমপ্লেইন কৰিবৰ কাৰণে। আৰু কাকোৱে যদি কেতিয়াও বিচাৰি নাপাওঁ তেতিয়াহ'লে শেষত আমি ঈশ্বৰকো কিন্তু বাদ নিদিওঁ। আমি ঈশ্বৰকো কওঁ, ভগৱান তুমি মোৰ লগত ইমান কিয় বেয়া কৰিছা, তুমি সদায় মোৰ লগতে এনেকুৱা কিয় কৰা, নহয়নে বাৰু? দ্বিতীয়তে যিটো হৈছে যে আমাৰ হৃদয় সদায় কৃতজ্ঞতাৰে ভৰাই তুলিব লাগে। যে ঈশ্বৰৰ প্ৰতি প্ৰতিটো সৰু বৰ কথাৰ বাবে ঈশ্বৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। আৰু আমাৰ কি আছে সেইখিনিতে বেছি ফ'কাছ কৰিব লাগে, যে আমাৰ কি নাই তাত নহয়। আৰু এই যে প্ৰেক্টিছটো, এই প্ৰেক্টিছটো আমাৰ শৰীৰতো এটা বেলেগ ধৰণে পজিটিভ ইম্পেক্ট পেলায়। এইটো হৈছে যে আমাৰ ইমিউনোগ্ল'বিন এ যিটো, সেইটো আমাৰ শৰীৰত ক্ৰিয়েট হয় আৰু সেইটোৱে হৈছে আমাৰ ইমিউন ছিষ্টেমটোক প্ৰটেক্ট কৰে। এটা ভেকচিনৰ নিচিনাই কাম কৰে। এইটো মই কোৱা নাই, ৰিচাৰ্চে কৈছে। গতিকে 3 নম্বৰটো হৈছে যে পজিটিভ ছেল্ফ টক, যে আপুনি আপোনাৰ লগত কেনেধৰণে কথা পাতে। এই আই এমৰ পিছত আপুনি কি সংযোগ কৰিছে? আই এম এ ফেইলিয়াৰ, আই এম আনলাকি, আই এম আনহেল্ডি, আই এম মানে এনেকুৱা নিগেটিভ কি আপুনি যদি লগাই গৈছে, সেই নিগেটিভ ফ্ৰেজটোক পজিটিভ কৰিবলৈ চাওক। যে আই এম লাকি, আই এম ৱেলডি, আই এম হেপী, আই এম পিচফুল, আই এম ইনাফ, আই এম লাভড। এনেকুৱা ধৰণৰ পজিটিভ চেণ্টেন্সেৰে নিজৰ আইডেণ্টিটিটো ক্ৰিয়েট কৰক। গতিকে আমি যদি এইখিনি ফ'ল' কৰিব পাৰোঁ, আমি ব্ৰহ্মাণ্ডৰ পৰা যি বিচাৰোঁ সেইখিনি আমি পাব পাৰোঁ।